Hello dear students, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিকৰ অনুশীলনী 19ৰ প্ৰশ্নকেইটাৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। 1 নম্বৰটো দিছিল যে এজন বনুৱাৰ এমাহৰ দৰমহা 3000 টকা হ'লে 5 দিনৰ দৰমহা কিমান হ'ব উলিওৱা। অৰ্থাৎ এজন বনুৱা বা এজন কাম কৰা মানুহৰ যদি তেওঁ এক মাহ কাম কৰি বা এমাহ কাম কৰি তেওঁ 3000 টকা পায়, তেতিয়াহ'লে 5 দিন কাম কৰি তেওঁ কিমান টকা পাব সেয়া আমাক উলিয়াবলৈ কৈছে। এতিয়া এইটোৰ আনসাৰ আমি দুটা পদ্ধতিত উলিয়াব পাৰোঁ। এটা পদ্ধতি হৈছে, যিহেতু চোৱা এটা বস্তু মনত ৰাখিবা, এক মাহত 28 দিনো থাকে কোনোবাটো মাহ, হয়নে? লিপ ইয়াৰ হ'লে কোনোবাটো মাহ 29 দিনীয়াও থাকে, কোনোবাটো মাহ 30 দিনীয়া আৰু কোনোবাটো মাহ 31 দিনীয়া। কিন্তু যদিহে আমাক এক মাহ বুলি কয়, ঠিক আছে, যদিহে আমাক কয় যে এজন বনুৱাৰ এমাহৰ দৰমহা, যদি মাহটো উল্লেখ নকৰে, যেনে মাৰ্চ মাহ বা এপ্ৰিল মাহ, এনেকৈ যদি আমাৰ মাহটো উল্লেখ কৰা নাযায়, ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব চোৱা, তেতিয়াহ'লে আমি এমাহত 30 দিন বুলি আমি ধৰিব লাগিব, ঠিক আছে। এমাহত আমি 30 দিন বুলি ধৰি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব। গতিকে এমাহৰ দৰমহা যদি 3000 টকা হয়, অৰ্থাৎ যদিহে 30 দিনৰ দৰমহা 3000 টকা হয়, তেতিয়াহ'লে 5 দিনৰ দৰমহা কিমান হ'ব উলিয়াবলৈ কৈছে। তো আহা আমি এতিয়া দৰমহা কিমান হ'ব উলিয়াবলৈ চেষ্টা কৰোঁ, ঠিক আছে। প্ৰথম পদ্ধতিটো হৈছে, যিহেতু আমাক এক মাহৰ দৰমহা 3000 টকা বুলি কৈছে, গতিকে 3000 আমি লিখি ল'লোঁ, ঠিক আছে। গতিকে 5 দিনৰ দৰমহা সুধিছে, প্ৰথমতে আমি এদিনৰ দৰমহা উলিয়াম। এদিনৰ দৰমহা উলিয়াবৰ কাৰণে এক মাহৰ দৰমহা অৰ্থাৎ 3000ক আমি এক মাহত যদি 30 দিন, 30ৰে কি কৰিম, হৰণ কৰি দিম, ঠিক আছে। চোৱা 30এ 1 গুণ কিমান হৈ গ'ল 30। তাৰপিছত চোৱা এই শূন্যটো নমাই আনিলোঁ, যিহেতু এই শূন্যটো নমাই অনাৰ পিছতো 30ৰে আমি বাৰ দিব পৰা নাই, গতিকে ইয়াতে আমি এটা শূন্য দিব লাগিব। নেক্সট আমি এইটো শূন্য নমাই আনিলোঁ, তাৰপিছতো যিহেতু আমি বাৰ দিব নোৱাৰিলোঁ, ইয়াত আৰু এটা শূন্য আমি দিব লাগিব। এই যে আমি 100 টকাটো পালোঁ, এইটো হৈছে এক দিনৰ দৰমহা, ঠিক আছে। অৰ্থাৎ এক দিনৰ দৰমহা যদি 100 টকা হয়, তেতিয়াহ'লে আমাক 5 দিনৰ সুধিছিল নহয়, 5 দিনৰ কিমান হ'ব, 5 দিনত হ'ব 500 টকা দৰমহা, ঠিক আছে। আশা কৰিলোঁ বুজি পালা, এইটো এটা নিয়ম। নেক্সট আনটো নিয়ম চোৱা, তোমালোকৰ কিতাপখনতে দিয়া আছে সেইটো নিয়মো, এইটো তোমালোকে ভালদৰে মনত ৰাখি থোৱা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। তোমালোকে তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 34 উলিয়াই ল'বা। কিমান নম্বৰ পেজ? 34 নম্বৰ পেজ উলিয়াই ল'বা। পেজ নম্বৰ 34ত এইখিনি ধুনীয়াকৈ দিয়া আছে, ঠিক আছে। তোমালোকে কিতাপখনে উলিয়াই লোৱা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। তাত ধুনীয়াকৈ দিয়া আছে যে এক মাহৰ দৰমহাৰ পৰা যদি আমি এদিনৰ দৰমহাটো উলিয়াব লাগে, 30ৰে হৰণ কৰি দিলে হৈ গ'ল। আকৌ এক মাহৰ দৰমহা যদি দিয়া থাকে, আমাক 2 দিনৰ দৰমহা উলিয়াবলৈ দিয়ে, তেতিয়া 15ৰে হৰণ কৰি দিলে আমি আনসাৰটো পাই যাম, ঠিক আছে। ঠিক একেধৰণে এক মাহৰ দৰমহা যদি দিয়া থাকে, আমাক 3 দিনৰ দৰমহা উলিয়াবলৈ দিয়ে, 10ৰে হৰণ কৰি দিলে আমি আনসাৰটো পাই যাম। একেধৰণে 5 দিনৰ দৰমহা উলিয়াবলৈ দিলে 6ৰে হৰণ কৰিব লাগিব। তাৰপিছত 6 দিনৰ দৰমহা উলিয়াবলৈ দিলে 5ৰে, 10 দিনৰ দৰমহা উলিয়াবলৈ দিলে 3ৰে, আৰু 15 দিনৰ দৰমহা যদি উলিয়াবলৈ দিয়ে 2ৰে আমি হৰণ কৰি দিব লাগিব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা, ঠিক আছে। এতিয়া তোমালোকে চাবা, আমাক কৈছিল 5 দিনৰ দৰমহাৰ কিমান হ'ব উলিয়াবৰ কাৰণে। এতিয়া 5 দিনৰ যদি দৰমহা আমি উলিয়াব লাগে, তেতিয়াহ'লে কিহেৰে হৰণ কৰিব লাগিব চোৱা, 5 দিনৰ দৰমহা উলিয়াবলৈ আমি 6ৰে হৰণ কৰিব লাগিব, ঠিক আছে। এতিয়া এক মাহৰ দৰমহা হৈছে 3000, গতিকে এই 3000টো আমি ইয়াতে লিখি ল'লোঁ ধুনীয়াকৈ। 3000ক কিহেৰে হৰণ কৰিব লাগিব, 6ৰে। 6ৰে হৰণ কৰিলে 5 দিনৰ দৰমহা পাম। এতিয়া 6ৰে হৰণ কৰোঁ আহা। ইয়াত এটা অংক থাকিলে ইয়াৰো এটা অংক ল'ব লাগে, কিন্তু 6তকৈ 3টো সৰু হয়, বাৰ দিব নোৱাৰোঁ, সেইকাৰণে দুটা অংক ল'লে হৈ গ'ল 30। আমি জানো 6 5 গুণ হৈ যাব 30, ঠিক আছে। নেক্সট আমি এইটো শূন্য ইয়াৰে নমাই আনিলোঁ, এইটো শূন্য নমাই অনাৰ পিছত 6ৰে বাৰ দিব নোৱাৰোঁ, গতিকে ইয়াত এটা শূন্য দিলেই হ'ল। নেক্সট এইটো শূন্য আমি নমাই আনিলোঁ, তাৰপিছতো যিহেতু আমি বাৰ দিব নোৱাৰিলোঁ, আকৌ আমি এটা শূন্য দিব লাগিব। গতিকে 5 দিনৰ দৰমহা আমি কিমান পালোঁ, 500 টকা আমি পালোঁ, ঠিক আছে। গতিকে লিখিব লাগিব যে এজন বনুৱাৰ এমাহৰ দৰমহা যদি 3000 টকা হয়, 5 দিনৰ দৰমহা হ'ব 500 টকা, ঠিক আছে। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু তোমালোকে ভালদৰে বুজি পাবা এইটো নিয়ম। এইটো একেবাৰে ইজি নিয়ম হয়, তোমালোকক মই দুটা নিয়ম শিকাই দিলোঁ, সকলোতকৈ ইজি নিয়ম হৈছে এইটো, ঠিক আছে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। এপত তোমালোকে অনলাইন ক্লাছো কৰিবলৈ পাৰিবা, ঠিক আছে। লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।
এতিয়া চাবা আমি নেক্সট কুৱেশ্যনটো আছিল যে এজন কৰ্মচাৰীৰ মাহিলী দৰমহা যদি ৯,০০০ টকা হয় তেওঁৰ ৩ দিনৰ দৰমহা উলিয়াবা কি কৈছে চোৱা এজন কৰ্মচাৰীৰ মাহিলী দৰমহা যদি ৯,০০০ টকা হয় অৰ্থাৎ সেই কৰ্মচাৰীজনে কাম কৰি এক মাহত যদি ৯,০০০ টকা পায় ৩ দিনৰ দৰমহা উলিয়াব দিছে হয়নে ৩ দিনৰ দৰমহা উলিয়াবলৈ দিলে আমি কিহেৰে হৰণ কৰিব লাগিব ইয়াতে চোৱা আমি ১০ৰে হৰণ কৰিব লাগিব ঠিক আছে কিহেৰে হৰণ কৰিম আমি ১০ৰে হৰণ কৰিম ১০ৰে হৰণ কৰিহে আমি ইয়াৰে আনসাৰটো উলিয়াবলৈ পাৰিম গতিকে আহাচোন আমি হৰণ কৰোঁ ৯,০০০ক কিহেৰে হৰণ কৰিম ১০ৰে চাবা ইয়াতে লিখি ললো ৯,০০০ আমি ১০ৰে হৰণ কৰিম ইয়াত দুটা অংক আছে ইয়াতে ৪টা অংক আছে ইয়াত দুটা অংক থাকিলে ইয়াৰ প্ৰথম দুটা অংকলৈ অংকটো কৰিব লাগে ১০ গুণ কিমান হ'ব ১০ গুণ হ'ব ৯০ ঠিক আছে নেক্সট আমি এইটো শূন্য তললৈ নমাই আনিলোঁ নমাই অনাৰ পিছতো যিহেতু বাৰ দিব নোৱাৰোঁ ওপৰত আৰু এটা শূন্য দিব লাগিব নেক্সট এইটো শূন্য আমি তললৈ নমাই আনিলোঁ নমাই অনাৰ পিছতো যিহেতু বাৰ দিব পৰা নাই ওপৰত আমি আৰু এটা শূন্য দিব লাগিব অৰ্থাৎ আমি গম পালোঁ যে এজন কৰ্মচাৰীৰ মাহিলী দৰমহা যদি ৯,০০০ টকা হয় তেতিয়াহ'লে তেওঁৰ ৩ দিনৰ দৰমহা কিমান হ'ব ৯০০ টকা হ'ব কেনেকৈ উলিয়ালোঁ আমাক ধুনীয়াকৈ দিয়া আছে পৃষ্ঠা নম্বৰ ৩৬ত যে এক মাহৰ দৰমহাৰ পৰা যদি ৩ মাহৰ দৰমহা উলিয়াব লাগে তেতিয়া ১০ৰে হৰণ কৰিলে আমি আনসাৰটো পাই যাওঁ গতিকে আমি ১০ৰে হৰণ কৰি ইয়াৰে আনসাৰটো উলিয়ালোঁ কিমান লিখিম আমি ৩ দিনৰ দৰমহা কিমান হ'ব ৯০০ টকা হ'ব ঠিক আছে ৯০০ টকা এইটোৱে হৈছে ইয়াৰে আনসাৰ একেবাৰে ইজি হয় ষ্টুডেণ্টছ এতিয়া আমি ৩ নম্বৰ কুৱেশ্যনটোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ আহাচোন আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰশ্নটো আছিল যে এজন বনুৱাই ৩ দিনত যদিহে ৪৫০ টকা মজুৰি পায় অৰ্থাৎ ৩ দিন কাম কৰি এই বনুৱাজনে বা কাম কৰা মানুহজনে যদি ৪৫০ টকা পায় তেতিয়াহ'লে এমাহ কাম কৰি কিমান টকা মজুৰি পাব আমাক উলিয়াবলৈ দিছে অৰ্থাৎ সেই বনুৱাজনে ৩ দিনত ৪৫০ টকা পায় গতিকে এমাহ অৰ্থাৎ ৩০ দিনত কিমান মজুৰি পাব সেইটো উলিয়াব দিছে গতিকে সেয়া উলিয়াবৰ কাৰণে তোমালোকে পেজ নম্বৰ 34ত এই চাৰ্টখন ধুনীয়াকৈ তোমালোকে পাই যাবা বা দিনৰ পৰা মাহৰ দৰমহা বা মাহৰ পৰা দিনৰ দৰমহা উলিওৱাখিনি পাই যাবা এইখিনি তোমালোকে ফ'ল' কৰিব লাগিব তোমালোকৰ পেজ নম্বৰ 34ত পাবা ঠিক আছে তোমালোকে কিতাপখন উলিয়াই ল'বা মৌখিকৰ পেজ নম্বৰ 34 উলিয়াবা তাত তোমালোকে পাবা এতিয়া চোৱা ৩ দিনৰ দৰমহা যদি দিয়া থাকে যদিহে আমাক এক মাহৰ দৰমহা উলিয়াব লাগে চোৱা যদি আমাক ৩ দিনৰ দৰমহাটো দিয়া থাকে যদি কয় যে এক মাহৰ দৰমহা উলিওৱা তেতিয়াহ'লে সেই ৩ দিনৰ দৰমহাৰ লগত আমি ১০ পূৰণ কৰি দিলে এক মাহৰ দৰমহাটো পাই যাম ঠিক আছে এইটো নিয়ম ফ'ল' কৰোঁ আমি গতিকে ৩ দিনৰ দৰমহা কিমান আছিল ৪৫০ টকা কিমান আছিলে ৪৫০ আছিল গতিকে ৩ দিনৰ দৰমহাৰ লগত ১০ পূৰণ কৰি দিলে এক মাহৰ দৰমহাটো পাই যাম সেয়াই আমাক সুধিছে যে সেই বনুৱাজনে এমাহ কাম কৰিলে কিমান মজুৰি পাব ঠিক আছে ১০ৰে পূৰণ কৰোঁ এইটো মুখে মুখেও কৰিব পাৰা তোমালোকে ঠিক আছে চোৱা এনেকৈ কৰিবা মুখে মুখে ৪৫ গুণ ৪৫ ইয়াত দুটা শূন্য আছে দুটা শূন্য দি দিলেই হ'ল অৰ্থাৎ ৪৫০০ টকা হ'ব তোমালোক যেহেতু সৰু ল'ৰা ছোৱালী এনেকৈ পূৰণ কৰিব নোৱাৰিবও পাৰে এনেকৈ শিকি লোৱা ০ৰ লগত ০ পূৰণ কৰিলে ০ হ'ব ০ৰ লগত ৫ পূৰণ কৰিলে ০ হ'ব ০ৰ লগত ৪ পূৰণ কৰিলেও ০ই হ'ব কাৰণ যিকোনো সংখ্যাক ০ৰে পূৰণ কৰিলে সেই সংখ্যাৰ পূৰণফল সদায় ০ই হয় ১ৰ লগত ০ পূৰণ কৰিলে ০ হ'ব ১ৰ লগত ৫ পূৰণ কৰিলে হ'ব ৫ ১ৰ লগত ৪ পূৰণ কৰিলে হ'ব ৪ এতিয়া আমি এইখিনি যোগ কৰি দিম ইয়াতে হৈ গ'ল ০ ইয়াতে ০ ইয়াতে ৫ ইয়াতে ৪ কিমান পালোঁ আমি ৪৫০০ পালোঁ অৰ্থাৎ সেই বনুৱাজনে এমাহ যদি কাম কৰে তেতিয়াহ'লে ৪৫০০ টকা পাব ঠিক আছে কিমান টকা পাব ৪৫০০ টকা তেওঁ পাব একেবাৰে ইজি হয়নে এতিয়া আমি নেক্সট কুৱেশ্যনটোৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ ঠিক আছে তোমালোকে মনোযোগেৰে চাবা একেবাৰে ইজি হয় বুজি যদি নোপোৱা আমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা তোমালোকৰ লগত যদি হোৱাটছআপ নাম্বাৰটো নাই তেতিয়াহ'লে হোৱাটছআপ নাম্বাৰটো তোমালোকে লিখি লোৱা 9954174571 ঠিক আছে এইটোৱে আমাৰ হোৱাটছআপ নাম্বাৰ হোৱাটছআপত তোমালোকে মেছেজ কৰি আমাক সুধিব পাৰিবা কিবা যদি তোমালোকৰ নোৱাৰা থাকে ঠিক আছে প্ৰশ্ন নম্বৰ ৪ দিছিল যে এজন কৰ্মচাৰীৰ ৫ দিনৰ দৰমহা যদি ১০০১ টকা হয়
এমাহৰ দৰমহাটো কিমান হ'ব আমাক উলিয়াব দিছে অৰ্থাৎ এজন কৰ্মচাৰীয়ে কাম কৰি আৰু 5 দিন যদি তেওঁ কাম কৰে 1001 টকা তেওঁ পায় ঠিক আছে গতিকে আমাক সুধিছিল যে তেওঁৰ এমাহৰ দৰমহাটো কিমান হ'ব সেয়া আমি কেনেকৈ উলিয়াম তোমালোকে চোৱা যদিহে 5 দিনৰ দৰমহা দিয়া থাকে আৰু আমাক কয় যে 1 মাহৰ দৰমহা উলিয়াবা তেতিয়াহ'লে 5 দিনৰ দৰমহাৰ লগত আমি 6 পূৰণ কৰি দিলে আনসাৰটো পাই যাম গতিকে 5 দিনৰ দৰমহা আমাক কিমান দিছিল তোমালোকে চোৱাচোন 1001 টকা দিছিল গতিকে আমি ইয়াত ধুনীয়াকৈ লিখি ল'ম 1001 ঠিক আছে 1001 কিয় লিখিলোঁ কাৰণ এই 5 দিনৰ দৰমহাটোৰ লগত আমি 6 পূৰণ কৰিলেহে আমি 1 মাহৰ দৰমহাটো পাম গতিকে 1001 পূৰণ 6 পূৰণ কৰিলে 1 মাহৰ দৰমহা উলিয়াই যাব গতিকে চাবা 6 গুণ হ'ব 6 6ৰ লগত 0 পূৰণ কৰিলে 0 6ৰ লগত এই গুণটো পূৰণ কৰিলে 0 6 গুণ হৈ গ'ল 6 অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালোঁ যে কৰ্মচাৰীজনে যদিহে 5 দিন কাম কৰি 1001 টকা পায় 1 মাহ কাম কৰি তেওঁ পাব 6006 টকা কিমান টকা পাব তেওঁ 6006 টকা তেওঁ পাব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 5 এজন মানুহৰ মাহিলী দৰমহা যদিহে 9000 টকা হয় 10 দিনৰ দৰমহা কিমান হ'ব সুধিছে অৰ্থাৎ এজন মানুহে 1 মাহ কাম কৰি যদি 9000 টকা পায় গতিকে 10 দিনৰ দৰমহাটো আমাক উলিয়াবলৈ কৈছে 10 দিনৰ দৰমহা কেনেকৈ উলিয়াম এতিয়া চাবা 10 দিনৰ যদিহে ধৰা আমাক 1 মাহৰ দৰমহা দিয়া থাকে ঠিক আছে যদিহে 10 দিনৰ দৰমহা উলিয়াবলৈ দিয়ে তেতিয়াহ'লে সেই 1 মাহৰ দৰমহাটোক আমি 3ৰে হৰণ কৰি দিলে 10 দিনৰ দৰমহাটো আমি পাই যাম ঠিক আছে মনত ৰাখিবা যদিহে ধৰা আমাক 1 মাহৰ দৰমহা দিয়া থাকে আমাক কয় যে 10 দিনৰ দৰমহাটো উলিওৱা তেতিয়াহ'লে সেই 1 মাহৰ দৰমহাটোক 3ৰে যদি হৰণ কৰি দিয়া হয় তেতিয়াহ'লে 10 মাহৰ দৰমহাটো আমি ধুনীয়াকৈ উলিয়াবলৈ পাৰিম চাবা এতিয়া 1 মাহৰ দৰমহা কিমান দিছে আমাক 9000 টকা দিছে ঠিক আছে 9000 টকা দিছে 1 মাহৰ দৰমহা 10 দিনৰ দৰমহা উলিয়াবলৈ দিছে গতিকে 3ৰে হৰণ কৰি দিলে আমি ইয়াৰ আনসাৰটো পাই যাম 3 লিখিলোঁ ইয়াত এটা অংক থাকিলে ইয়াৰ এটা অংক ল'ব লাগে গতিকে 3 গুণ হৈ গ'ল আমাৰ 9 নেক্সট 9 নগ'লে 0 এইটো মনত ৰাখিবা এইখিনি বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে এই গুণটো ইয়ালৈ নমাই আনিলোঁ 9 মানৰ 3ৰে বাৰ দিব পাৰিম জানো নোৱাৰিলে হৰণ অংকৰ নিয়ম আছে ওপৰত এটা 0 দিব লাগে নেক্সট আমি এই গুণটো তললৈ নমাই আনিলোঁ 9 মানৰ 3ৰে বাৰ দিব পাৰিম জানো নোৱাৰিলে আকৌ ইয়াতে এটা 0 দিব লাগিব ঠিক আছে এই গুণটো আকৌ আমি ইয়ালৈ নমাই আনিলোঁ 9 মানৰ 3ৰে বাৰ দিব পাৰিম জানো নোৱাৰিলে এটা 0 দিব লাগিব অৰ্থাৎ এজন মানুহৰ মাহিলী দৰমহা যদিহে 9000 টকা হয় তেতিয়াহ'লে 10 দিনৰ দৰমহা কিমান হ'ব 3000 টকা হ'ব গতিকে ইয়াত লিখিব লাগিব আমি 3000 টকা ঠিক আছে আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা যদিহে আমাৰ এপটো ডাউনলোড কৰা নাই এপটো ডাউনলোড কৰি লোৱা এপত তোমালোকে প্ৰিভিয়াছ ইয়াৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সকলোখিনি ফ্ৰীত পাবা আৰু অনলাইন ক্লাছত তোমালোকে আৰু সম্পূৰ্ণ ভিডিঅ'টো লগতে এডিশ্যনেল কুৱেশ্যন আনসাৰ কিবা নোৱাৰিলে তোমালোকে তাত আমাক সুধিব পাৰিবা এপটোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাবা তোমালোকে এতিয়া এপটো ডাউনলোড কৰি